Hello, future officers. 28 ডিসেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। যদিহে আপোনালোকে আমাৰ স্পেচিয়েল প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ অফাৰটি লাভ কৰিবলৈ আগ্ৰহী তেনেহ'লে অতি সোনকালে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে আৰু নিজৰ চিট এটি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। APSC CC পৰীক্ষাৰ বাবে অভাৰঅল কম্পিটিশ্যন কেয়াৰে টেষ্ট চিৰিজ লৈ আনিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া ডক্টৰ মনমোহন সিঙৰ ওপৰত আমি অলপ আলোচনা কৰিম। GS1ৰ বাবে অলপ গুৰুত্বপূৰ্ণ। HCES কিনো হয় GS3 প্ৰস্পেক্টিভত চাম, কাবেৰী ইঞ্জিন প্ৰিলিমছ প্ৰস্পেক্টিভত চাম আৰু ৱেল্থ টেক্সনো কি হয় প্ৰিলিমছ প্ৰস্পেক্টিভত চাম। আৰু আমাৰ ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যন লিংকত আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল লিংক পাই যাব। টেলিগ্ৰাম চেনেল এভেইল কৰিবৰ কাৰণে তলত দিয়া লিংকটি ক্লিক কৰি ল'ব পাৰে। তেনেহ'লে আহক আজিৰ প্ৰথমটো নিউজ আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া ডক্টৰ মনমোহন সিঙৰ মৃত্যু আমাৰ বাবে সঁচাকৈ এক ডাঙৰ লছ বুলিয়ে ক'ব লাগিব। তেখেতৰ জন্ম 26 ছেপ্টেম্বৰ 1932। বৰ্তমান পাকিস্তানৰ গাহ অঞ্চলত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ যদি অলপমান আমি জীৱনীৰ ওপৰত যদি আমি অলপমান ফ'কাছ কৰোঁ তেতিয়া আমি দেখা পাম ইকনমিক্সত অনাৰ্ছ লৈ পেলাই তেখেত পাছ কৰিছিলে গ্ৰেজুৱেশ্যন তেওঁৰ ইকনমিক্সত। ইনফেক্ট অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেল PhD তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা কৰিছিলে। অভাৰঅল এচিভমেণ্ট বুলি ক'লে সঁচাকৈ ক'ব গ'লে আমি তেখেত এজন বিৰাট নাম কৰা ইকনমিষ্ট। কিমান ডাঙৰ ডাঙৰ কিতাপ তেওঁ লিখিছে, ৰিনাউণ্ড ইকনমিষ্ট। বিশেষকৈ তেওঁৰ স্পেচিয়েলাইজেশ্যন ট্ৰেড এণ্ড ফাইনেন্সত তেওঁৰ স্পেচিয়েলাইজেশ্যন। আৰু সেইগৰাকী ব্যক্তি ভাৰতৰ পলিটিক্সত তেখেত এসময়ত আহিলে। 2004ৰ পৰা 2014 চন 10 বছৰৰ বাবে ভাৰতৰ 14th প্ৰাইম মিনিষ্টাৰ ৰূপে তেখেতক আমি সকলোৱে পাইছোঁ ফৰ দিছ 10 years। আৰু অবভিয়াছলি তেখেতৰ যদি আপুনি পাৰ্চনেলিটি চাই, পাৰ্চনেলিটি খুব ভাল, খুব টলাৰেণ্ট পাৰ্চনেলিটি, হাম্বল যথেষ্ট, ইণ্টিগ্ৰিটি, প্ৰেগমেটিজম সকলো ভাল কোৱালিটিবোৰ আমি তেওঁৰ মাজত দেখা পাইছোঁ। এচিভমেণ্ট বুলি ক'ব গ'লে তেখেতৰ সময়ত তেখেত সেই আমাৰ পলিটিকেল এৰাত থকাৰ সময়তে আমাৰ ইকনমিক এক্সপেনশ্যন দেখা পাইছোঁ। বহু ক্ষেত্ৰত পভাৰ্টি এলিভিয়েশ্যন দৰিদ্ৰতা নিৰ্মূল কৰাত তেখেতৰ আমি কণ্ট্ৰিবিউশ্যন দেখা পাইছোঁ। এডুকেশ্যন, হেল্থ কেয়াৰ, ছ'চিয়েল ছিকিউৰিটি ৰিলেটেড বিভিন্ন মেটাৰত ইম্প্ৰুভমেণ্ট অহাও আমি দেখা পাইছোঁ। আৰু সেইকাৰণে তেখেতক আমি ইকনমিক ৰিফৰ্মৰ আৰ্কিটেক্ট বুলিও আমি কওঁ। যি সময়ত আমাৰ 1991ত ইকনমিক ক্ৰাইচিছ চলি আছিলে, সেই সময়ত PV নৰসিম্হা ৰাও প্ৰাইম মিনিষ্টাৰ আছিলে। আমাৰ ইকনমিক ক্ৰাইচিছ চলি থকাৰ সময়ত ডক্টৰ মনমোহন সিং সেই সময়ত ফাইনেন্স মিনিষ্টাৰ ৰূপে কৰ্মৰত অৱস্থাত আছিলে। আৰু সেই সময়তে তেওঁ খুব ডাঙৰ এটা ইনিচিয়েটিভ এটা ল'লে। আমি সকলোৱে জানো LPG ৰিফৰ্ম বুলি আমি কওঁ। লিবাৰেলাইজেশ্যন অফ ইণ্ডিয়ান ইকনমি। আমাৰ ইণ্ডিয়ান ইকনমিক লিবাৰেল ৰূপে লিবাৰেলাইজ কৰিলে। অৰ্থাৎ আমাৰ যি নেহৰুৰ ইকনমিক ভিজন, নেহৰু খুব কম্পেক্ট এটা ক্ল'জড ইকনমিক ভিজন এটা ৰাখিছিলে। খুব ক্ল'জ বাউণ্ডেৰীত আমাৰ ইকনমি সেই সময়ত চলি আছিলে। কিন্তু লাহেকৈ আমি যদি কম্পিটিটিভনেছ যদি বঢ়াব লাগে, গ্ল'বেল মাৰ্কেটত যদি আমি অভাৰঅল গ্ল'বেল মাৰ্কেটত নিজৰ নাম যদি নিজকে তাতে নিজৰ প্ৰেজেঞ্চ দেখুৱাব লাগে, তেতিয়াহ'লে অবভিয়াছলি উই উইল হেভ টু থিংক এবাউট লিবাৰেলাইজেশ্যন অফ ইণ্ডিয়ান ইকনমি। ট্ৰেড বেৰিয়াৰ ৰিমুভ কৰিছিলে। অবভিয়াছলি ইয়াতে IMFৰ যি ইনষ্ট্ৰাকশ্যন, সেই IMFৰ ইনষ্ট্ৰাকশ্যন প্লাছ ডক্টৰ মনমোহন সিঙৰ অভাৰঅল ইণ্টেলেক্ট গোটেইখিনি মিলি পেলাই আমি আমাৰ ইকনমিক ৰিফৰ্মছ দেখা পাওঁ। ট্ৰেড বেৰিয়াৰ্ছ ৰিমুভ হ'ল, য'ত ফৰেইন কোম্পানীজবোৰ আহিলে, বহিৰাগত কোম্পানীবোৰে আহি পেলাই আমাৰ ইয়াতে কম্পিটিটিভনেছৰ ক্ৰিয়েট কৰিলে। কাৰণ আগতে কি আছিলে, আগতে নহ'লে আমি দেখা পাইছিলোঁ যে আগতে আমাৰ যিবোৰ নিজৰ যি কোম্পানী, সেই কোম্পানীবিলাকে মনোপলি চলাই আছিলে, বিভিন্ন বস্তুৰ দাম বেছি। সেই সময়ত আগতে ফোন এটা যদি আপুনি কৰে, ফোন এটা কৰিবলৈ আপুনি ফোন কৰিলেতো আপোনাৰ বিল যাবই, আপোনাৰ ফোন আহিলেও বিল যায়, এনেকুৱা এটা সময় আছিলে। লাহে লাহে গ্ৰেজুৱেল চেঞ্জেছ আমি দেখা পালোঁ, বহুত চেঞ্জেছ আমি দেখা পালোঁ। ট্ৰেড বেৰিয়াৰ্ছবিলাক ৰিমুভ হ'ল। ইনিচিয়েলি আমাৰ মাৰ্কেটৰ কাৰণে খুব ডিফিকাল্ট আছিলে, কিন্তু সি কম্পিটিশ্যন ক্ৰিয়েট কৰিলে। আৰু কম্পিটিশ্যন যেতিয়া আহে আমি তেতিয়া নিজৰ প্ৰডাক্টৰ ভেলিউ আমি ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰোঁ, নিজৰ প্ৰডাক্টতে ইম্প্ৰুভ কৰিবলৈ আমি
মানে চাওঁ আৰু অট'মেটিকেলি তেতিয়া ফৰেইন ইনভেষ্টমেণ্টবিলাকো আমাৰ এনকাৰেজ হ'ল ফৰেইন FDI বিলাক আহিবলৈ ল'লে আজি বৰ্তমান যি আমাৰ ফাইনেন্সিয়েল ষ্ট্ৰাকচাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাকচাৰ সেই ইণ্ডাষ্ট্ৰিয়েল আৰু ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ মডাৰ্ণাইজ কৰাত তেখেতৰ অৰিহণা আমি কেতিয়াও পাহৰা উচিত নহয় আৰু আজিৰ দিনত আমাৰ যি ভাৰতবৰ্ষক আমি গ্ল'বেল ইকনমিক পাৱাৰ ৰূপে আমি ছেট কৰাৰ যি আমাৰ এই ভিজনৰ আৰম্ভণি তেখেতৰ টাইমৰ পৰাই আৰম্ভ হৈছিলে তেখেত যেতিয়া প্ৰধানমন্ত্ৰী ৰূপে কৰ্মৰত অৱস্থাত আছিলে সেই সময়ত আমি খুব সুন্দৰ ইকনমিক গ্ৰোথ দেখা পাইছিলোঁ দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ মিছন স্কিমছ ইত্যাদি আমি দেখা পাইছিলোঁ ইনক্লুচিভিটিত ফ'কাছ কৰিছিলে সকলোকে সাঙুৰি পেলাই একেলগে চলাৰ কথা তেওঁ ভাবিছিলে গ্ল'বেল জিঅ' পলিটিক্সত তেওঁ এটা ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰিছিলে আমি দেখা পাইছিলোঁ India's position, he strengthened India's position in the world stage. Globally, India বুলি ক'লে ইণ্ডিয়াৰ পজিশ্যন সেই সময়ৰ পৰা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে যেনে আমি এক্সাম্পল ল'ব পাৰোঁ 2005 চনৰ US ইণ্ডিয়া ইণ্ডো US নিউক্লিয়াৰ ডিল সেই যে নিউক্লিয়াৰ ডিল যে হৈছিলে সেই নিউক্লিয়াৰ ডিল এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা আমাৰ জিঅ' পলিটিক্সত ক'ব গ'লে তো অভাৰঅল এনেকুৱাকৈ বহু ইম্পৰ্টেণ্ট ইনিচিয়েটিভছ আমি দেখা পাইছিলোঁ ওভাৰঅল তেখেতৰ যদি আমি লিডাৰশ্বিপ ষ্টাইল বা ভেলিউজবোৰ যদি চাওঁ খুব এথিকেল আছিলে ব্যক্তিগৰাকী হয়নে খুব এথিকেল আছিলে ডেমক্ৰেটিক ভেলিউজ তেওঁ ৰাখিছিলে কনচেনচাছ বিল্ডিঙত ফ'কাছ কৰিছিলে সকলোকে একত্ৰিত কৰি পেলাই সকলোৰে মত তেওঁ সন্মান যোগাই পেলাইহে তেওঁ কামবোৰ কৰিছিলে প্ৰায়ৰিটাইজ নেশ্যনেল ৱেলফেয়াৰ অভাৰ পপুলিষ্ট ৰিটৰিক নেশ্যনেল ৱেলফেয়াৰ জনকল্যাণ দেশৰ কল্যাণত বিশেষকৈ ফ'কাছ কৰিছিলে প্ৰায়ৰিটি দেশৰ কল্যাণত প্ৰায়ৰিটি ৰাখিছিলে কণ্ট্ৰিবিউশ্যন হিচাপে চাব গ'লে ইকনমিক কণ্ট্ৰিবিউশ্যনটো আমি দেখিলোঁ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ ছাষ্টেইনেবিলিটি গ্ৰোথ এণ্ড ডেভেলপমেণ্ট আমি শ্বৰ্ট টাৰ্ম ভিজন ৰাখিলে নহ'ব ছাষ্টেইনেবল লং টাৰ্ম আমি ইকনমিক গ্ৰোথ আৰু ডেভেলপমেণ্টত ফ'কাছ কৰিব লাগিব তাৰ কাৰণে তেওঁ যথেষ্ট ৰিফৰ্মছ আনিছিলে আৰু তেওঁৰ এই যি ভিজন আৰু ডেডিকেশ্যন সেই ভিজন আৰু ডেডিকেশ্যনে আমাক সকলোকে সঁচাকৈ খুব অনুপ্ৰাণিত কৰে আজি টেকনিকেলি চাব গ'লে সঁচাকৈ হি ইজ দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়া আজি যিমানেই বহু সময়ত যিমানেই তেওঁ ক্ৰিটিচাইজ নকৰক কিয় সেইকাৰণে তেওঁ কৈছে হিষ্ট্ৰী উইল বি কাইণ্ডাৰ টু মি দেন ৰাদাৰ দেন কণ্টেম্পৰেৰী মিডিয়া তেওঁ সেইকাৰণেই সেইষাৰ কথা কৈছিলে কাৰণ তেওঁ জানিছিলে কাৰণ তেওঁ মুখেৰে বেছি কথা নকয় কিন্তু কামেৰে তেওঁ কামসমূহ সঠিকভাৱে কৰি গৈছিলে আজি সকলোৱে সেইকাৰণে তেখেতৰ মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু অবভিয়াছলি ইটছ এ বিগ লছ ফৰ আছ স্পেচিয়েল কণ্ট্ৰিবিউশ্যন টু হিজ কংগ্ৰেছ পাৰ্টি আৰু আমি গম পাওঁৱে আমাৰ অসমৰ ৰাজ্যসভাৰ পৰা তেওঁ অসমৰ পৰা তেওঁ ৰাজ্যসভাৰ MP ইলেক্টেড হোৱা আমি গম পাওঁ আৰু তেওঁৰ যি লিগেচি তেওঁ যি ভিজন ৰাখিছিলে সেই ভিজন আজিও আমি কেৰি ফৰৱাৰ্ড কৰি গৈছোঁ চ' ইটছ এন এণ্ড অফ এন এৰা ডেফিনেটলি আমাক সকলোকে অনুপ্ৰাণিত কৰিব তেওঁৰ ভিজন তেওঁৰ অভাৰঅল তেওঁৰ যি মাইণ্ডছেট সেই মাইণ্ডছেট আমি ৰাখি পেলাই আমি যদি ভাৰতবৰ্ষখনক যদি আমি আগুৱাই নিব পাৰোঁ আমি তেখেতক সন্মান জনোৱাও নিশ্চয় হ'ব মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে আছে ডক্টৰ মনমোহন সিংছ লিডাৰশ্বিপ exemplify the balance between economic pragmatism and democratic values. Discuss the significance of this balance in contemporary Indian governance. এনে ক্ষেত্ৰত আমি যিখিনি পইণ্টছ উল্লেখ কৰিলোঁ এই পইণ্টছসমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে উইথ স্পেচিয়েল ফ'কাছ টু চাম এক্সাম্পলছ এতিয়া যেনেকৈ কিছুমান স্কিমছ যেনে মহাত্মা গান্ধী MG এনৰেগা স্কিমছৰ কথা আমি ক'ব পাৰোঁ তেখেতৰ সময়তে এইবোৰ স্কিমছ আহিছিলে চেল্ফ হেল্প গ্ৰুপছ এইবোৰৰ অভাৰঅল চেল্ফ হেল্প গ্ৰুপছৰ যি পায়োনিয়াৰ বুলি আমি চেল্ফ হেল্প গ্ৰুপছৰ আৰম্ভণিও আমি সেই সময়ত দেখা পাইছিলোঁ তো এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট পইণ্টছবোৰেৰে আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহ'লে আমি আগবাঢ়িছোঁ পিছৰটো নিউজলৈ HCES মানে কি হাউচহোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ছাৰ্ভে এখন হৈছে হাউচহোল্ড কনজিউমাৰ এক্সপেণ্ডিচাৰ ছাৰ্ভে এই ছাৰ্ভে অনুসৰি অন এন এভাৰেজ আমি যদি চাওঁ অন এন এভাৰেজ চাব গ'লে কিমানখিনি খৰচ আমাৰ হয় হাউচহোল্ড কনজিউমাৰ ঘৰত খৰচ কিমান হয় ইয়াৰ ওপৰতে
সাৰ্ভে এটা হৈছিলে আৰু এই সাৰ্ভেটো মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনে এই সাৰ্ভে কৰে আৰু স্পেচিয়েলি অল ইণ্ডিয়া হাউচ হোল্ড কনজাম্পশ্যন এক্সপেণ্ডিচাৰ সাৰ্ভে আৰম্ভ হৈছিলে 2022 চনৰ পৰা বছৰে এতিয়া লাহেকে নেশ্যনেল প্ৰতি বছৰে এইটো হ'ল 2022ৰ পৰা আগষ্টৰ পৰা জুলাই 2023 লৈকে হৈছিলে আকৌ 2023ৰ পৰা এবাৰ 2024 লৈকে এবাৰ সেকেন্ড সাৰ্ভে আমি দেখা পালো HCES is conducted by National Statistical Office NSO প্ৰতি 5 বছৰ মুৰে মুৰে HCES conduct কৰা আমি দেখা পাওঁ overall তেওঁলোকে ইনফৰমেশন গ্যাদাৰ কৰে তথ্য আহৰণ কৰে আমি কি আমাৰ হাউসহোল্ডত ঘৰত কেনেকুৱা ধৰণৰ আমি বস্তু ব্যৱহাৰ কৰো কেনে ধৰণৰ কি কনজাম্পশন হ্যাঁ কনজাম্পশন মানে ইট ক্যান বি ফুড ইট ক্যান বি লাক্সাৰি আইটেমস যি আমি কনজিউম কৰিছো এই যে ডেটা এটা কথাটো হল কোনোবাই ভাবিব পাৰে এইবোৰ কৰি আমাৰ কি হ'ব এই যে ডেটা সমূহ আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় স্পেশালি ম্যাক্ৰো ইকোনমিক্সত আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় আমাৰ সিভিল সাৰ্ভিসৰ কাৰণে ম্যাক্ৰো ইকোনমিক্স আমি পঢ়িব লাগে ম্যাক্ৰো ইকোনমিক্স বুলি ক'লে আজি আমি জিডিপিত ফোকাস কৰো পভাৰ্টিত ফোকাস কৰো কনজিউমাৰ প্ৰাইস ইনফ্লেশনত ফোকাস কৰো তো ওভাৰঅল এই ডেটা সমূহ চাই পেলাই আমি ট্ৰেন্ডবোৰ ধৰিব পাৰো যে জিডিপিত কেনেকুৱা ইম্প্যাক্ট পৰিছে জিডিপি কেনেকৈ হে কৰিছে পভাৰ্টি কি হৈছে ইনফ্লেশন বাঢ়িছে কমিছে কি হৈছে নীতি আয়োগৰ লেটেষ্ট জি কনজিউমাৰ এক্সপেণ্ডিচাৰ সাৰ্ভে নীতি আয়োগৰ লেটেষ্ট কনজিউমাৰ এক্সপেণ্ডিচাৰ সাৰ্ভে উল্লেখ কৰা অনুসৰি পভাৰ্টি দৰিদ্ৰতা 5% ৰিডিউস হোৱা বুলি নীতি আয়োগে কৈছে আৰু আমাৰ জি HCES 2017-18 যি কণ্ডাক্ট কৰা হৈছিলে হেয়া ৰিলিজ কৰা নহল বিশেষকে গভৰ্নমেন্টে ডেটা কোৱালিটি ইস্যুজ কিছুমান ইস্যু আহা বুলি কৈ পেলাই সো উই ডোন্ট নো হোৱাটস দ্য ৰিয়েল মেটাৰ হিয়াৰ বাট যি কি নহওক এবাৰ যি আমাৰ ৰিসেন্ট আমাৰ আগষ্টৰ পৰা জুলাই 2023 লৈকে যি ডেটা আমাৰ আহিলে সেই ডেটা অনুসৰি আমি কিছুমান পাইছো তথ্য অনুসৰি আপুনি চাব পাৰে monthly per capita expenditure MPCE monthly per capita expenditure ঘৰত কেনেকুৱা হয় urban household urban areaত 6,996 monthly expenditure monthly overall খাদ্য বিভিন্ন electricity luxury items সকলোৰে বিল যদি আমি ইনক্লুড কৰো ওকে আৰু টেকনিক্যালি চাব গলে levels to it rose comparatively আগতকৈ বৃদ্ধি হোৱা বুলি কৈছে গ্ৰো কৰা বুলি কৈছে আৰবান এৰিয়াত ভালেখিনি গ্ৰো হৈছে স্পেশালি আমাৰ ট্ৰেন্ড বিলাক বেছিকৈ দেখা পোৱা গৈছে নন ফুড আইটেমস বিশেষকে নন ফুড আইটেমসত বিশেষকে কনজাম্পশন বৃদ্ধি পাইছে টেকনিক্যালি অবভিয়াসলি রুরাল আৰু আরবান এরিয়াত অলপমানটো ইয়াৰ শেয়াৰ চেঞ্জেস আহিবই এটা কথাটো হল এইবোৰ আপোনালোকৰ এক্সামত নুহুধে ঠিক আছে এইবোৰ আপোনালোকৰ এক্সামত তেনেকে নুহুধে খালি ইয়াৰে অকন ডেটা আপোনালোকে হয়তো মেইনস পার্সপেক্টিভত ইকোনমিত ব্যৱহাৰ কৰিব পৰাকে আপোনালোকে অকনমান ডেটা অলপ ৰাখি থলে হল এটা important point এটা কম despite the ratio of food spends to non-food spends suggesting a dip in expenditure on food and beverages this was primarily due to decline in spending on edible oil তো কি কৈছে খাদ্য বা non-food items ত অলপমান expenditure অলপ increase হোৱা বুলি দেখা পোৱা গৈছে লাষ্ট আমাৰ সাৰ্ভেৰ পৰা যদি আমি চাওঁ লাষ্ট সাৰ্ভেৰ তুলনাত expenditure খৰচ বাঢ়িছে খাদ্যতে হওক বা বিভিন্ন ক্ষেত্ৰত আৰু ইয়া কিয় হৈছে বিশেষকে এই কাৰণে হৈছে কাৰণ মানুহে অলপমান অইল তেল খোৱা কমাইছে তেল খাবলৈ এৰি পেলাই মানুহে অন্য ক্ষেত্ৰত মানুহে খৰচ কৰিবলৈ আৰম্ভ কৰা বুলি কৈছে আৰবান ৰুৰাল গ্যাপ যি আছে সেই আৰবান ৰুৰাল গ্যাপ ডিক্লাইন হৈছে 71% কমিও ডিক্লাইন হৈছে এবাৰ আগতে আৰবান ৰুৰাল গ্যাপ 84% আছিল এটা approximately 71% 2022-23 আছিল আৰু 2023-24 ত 70% লৈকে অকনমান আমি ৰিডিউস আমি দেখা পাইছো এটা খুব ভাল কথা কনজাম্পশন ইনইকুয়ালিটিও ডিক্লাইন হৈছে তাৰ মানে আগতে মানুহৰ ধাৰণা আছিল যে গাঁৱত যে থাকে গাঁৱত থকা মানুহ দুখীয়া চহৰত থকা মানুহ ধনী হেয়া নহয় এতিয়া লাহেকে বস্তুবোৰ ইমপ্ৰুভমেন্ট আমি দেখা পাইছো ইমপ্ৰুভমেন্ট আহিছে এই গ্যাপ ডিক্ৰিজ হৈছে আপোনালোকৰ বাবে মেইনস প্ৰেক্টিস কোৱেশ্চন টা আছে in the light of household consumption expenditure survey 2022-23 examine the potential implications of changing consumption pattern change হৈছে
on India's economic planning and development strategy. ইয়াৰ ওপৰত আপোনালোকে অলপমান লিখিব লাগিব, তেনেহ'লে লিখিবলৈ চেষ্টা কৰিব। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী, তেনেহ'লে অতি সোনকালে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে, নতুবা আমাৰ ইয়াত দিয়া QR কোডটি স্কেন কৰিব পাৰে। নেক্সট আমি আগবাঢ়িছোঁ কাবেৰী ইঞ্জিন। কাবেৰী ইঞ্জিন কি হয়? গেছ টাৰ্বাইন ৰিচাৰ্চ এষ্টাব্লিছমেণ্ট। It's a part of DRDO. Gas Turbine Research Establishment, DRDOৰ এটা পাৰ্ট। তেওঁলোকে কাবেৰী ইঞ্জিনৰ এনাউন্সমেণ্ট কৰিছে, কাবেৰী ইঞ্জিন। তো কাবেৰী ইঞ্জিনৰ প্ৰজেক্ট 1980s আৰম্ভ হৈছিলে। কাবেৰী ইঞ্জিনৰ মূল উদ্দেশ্য কি? এইম বুলি ক'লে আমাৰ যি তেজছ আছে, তেজছ এয়াৰক্ৰাফ্ট ফাইটাৰ, লাইট কম্বেট এয়াৰক্ৰাফ্ট, LCA তেজছ, ইটছ আ এয়াৰক্ৰাফ্ট ফাইটাৰ এয়াৰক্ৰাফ্ট। সেই ফাইটাৰ এয়াৰক্ৰাফ্টৰ ইঞ্জিন হিচাপে কাবেৰী ইঞ্জিন প্ৰজেক্ট আৰম্ভ হৈছিলে। তো এয়া ডেভেলপ কৰিছে গেছ টাৰ্বাইন ৰিচাৰ্চ এষ্টাব্লিছমেণ্টে DRDOৰ আণ্ডাৰত। আৰু বৰ্তমান যদিও আমাৰ তেজছ আগতে কমিশ্যন কৰা হ'ল, কিন্তু আমাৰ কাবেৰী ইঞ্জিন আহোঁতে অলপমান সময় ল'লে। টেকনিকেলি চাব গ'লে থ্ৰাষ্ট মানে ফ'ৰ্চ প্ৰডিউচ কৰে। চাওক 49ৰ পৰা 51 কিলো নিউটন ফ'ৰ্চ প্ৰডিউচ কৰিব পাৰে। স্পেচিয়েলি এই যি ফ'ৰ্চ, এই থ্ৰাষ্ট বিশেষকৈ আমাৰ ড্ৰোনছ, UAV ড্ৰোনছ যেনে আমাৰ ঘাতক আছে, বা অন্যান্য আমাৰ বিভিন্ন ড্ৰোনসমূহত ব্যৱহাৰ এনেধৰণৰ ইঞ্জিনছ ব্যৱহাৰ কৰিব পৰা যাব। তাৰোপৰি আমি এতিয়াতো টিল 51 কিলো নিউটন আমি বিশেষকৈ DRDOয়ে থ্ৰাষ্ট বা ফ'ৰ্চ ইনক্ৰিজ কৰাত বিশেষকৈ ফ'কাছ কৰিছে। কমেও 75 কিলো নিউটনলৈকে যদি আমি থ্ৰাষ্ট ইনক্ৰিজ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বাবে আৰু সুবিধাজনক হৈ যায়গৈ। স্পেচিয়েলি ৰাছিয়াত চেক কৰা হৈছে হাই অল্টিটিউড, একদম ওখ অঞ্চলৰ পৰা চেক কৰা হৈছে। আমাৰ ভাৰত, ৰাছিয়া সকলোতে চেক কৰা দেখা পোৱা গৈছে। আৰু ছিগনিফিকেঞ্চ হিচাপে চাব গ'লে আমি আত্মনিৰ্ভৰতাৰ কথা ক'ব পাৰোঁ। এয়া যিহেতু আমাৰ নিজৰ টেকন'লজি, ইণ্ডিজেনাছ টেকন'লজি, ইয়াতে আমি ছেল্ফ ৰিলায়েঞ্চ আমি দেখা পাইছোঁ, স্পেচিয়েলি ইন দ্য ফিল্ড অফ এৰো ইঞ্জিনিয়াৰিং, ৰাইট? এৰো ইঞ্জিনিয়াৰিঙত আমাৰ আত্মনিৰ্ভৰতা দেখা পাইছোঁ। বিশেষকৈ আমাৰ ড্ৰোনসমূহত যিহেতু আমি ব্যৱহাৰ কৰিব পাৰিম, তো ড্ৰোনছৰ ক্ষেত্ৰত আমাৰ কাৰণে এইটো এটা ইটছ এ টাৰ্ণ পইণ্ট। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে। Which ministry has introduced the Rashtra Parv website, an app to provide convenient access to information about national festivals? একেবাৰে সহজ উত্তৰটি যদি আপোনালোকে গম পায়, তেনেহ'লে উত্তৰটি আমাক তলত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তেনেহ'লে আমি আগবাঢ়িছোঁ আজিৰ শেষৰটো নিউজলৈ। সেয়া হৈছে ৱেল্থ টেক্স। ৱেল্থ টেক্স আকৌ ভাৰতত আনিব লাগে নেকি? আমাৰ যি বৰ্তমান ইনকাম ইনইকুৱেলিটি যিহেতু বাঢ়ি গৈছে, ইনকাম ইনইকুৱেলিটি বৃদ্ধি পাইছে, সেই ইনকাম ইনইকুৱেলিটিৰ নিচিনা সমস্যা দূৰ কৰিবৰ কাৰণে ৱেল্থ টেক্স অনাটো উচিত নেকি? ইয়াক লৈ পেলাই বিভিন্নজনৰ বিভিন্ন ধৰণৰ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। আমি চাওঁ ৱেল্থ টেক্স কি হয়। ৱেল্থ টেক্স আচলতে এন ইণ্ডিভিজুৱেল, ছাপ'জ আপোনাৰ ৱেল্থ কিমান আছে, আপোনাৰ যেনে কেছ কিমান আছে, বেংকত ডিপ'জিট কিমান আছে, শ্বেয়াৰ্ছ কিমান আছে, ফিক্সড এছেট ফিক্স সম্পত্তি যেনে মাটি বাৰী ইত্যাদি কিমান আছে, গাড়ী কিমান আছে, ৰিয়েল প্ৰপাৰ্টি কিমান আছে, এইবোৰ কিমান আছে চাই পেলাই অভাৰঅল এটা ভেলিউৰ ওপৰত ৱেল্থ টেক্স আমি দেখা পাওঁ। স্পেচিয়েলি এই ৱেল্থ টেক্স ফ্ৰেন্স, পৰ্তুগাল, স্পেইন এনেধৰণৰ দেশত আমি ৱেল্থ টেক্স দেখা পাওঁ। বিশেষকৈ যিবোৰ আনপ্ৰডাক্টিভ এছেট, আনপ্ৰডাক্টিভ সম্পত্তি, যেনে আপোনাৰ গাড়ী, যেনে আপোনাৰ মাটি বাৰী। আনপ্ৰডাক্টিভ মানে চাওক দেই, এতিয়া কোনোবাই ভাবিব পাৰে আনপ্ৰডাক্টিভ কিয় কৈ দিলে গাড়ীখনটো মই ডেইলি ব্যৱহাৰ কৰি থাকোঁ। চাওক, আপুনি ডেইলি লেভেলত গাড়ীখন ব্যৱহাৰ কৰিলেও সেইটো এটা লাক্সাৰীত পৰে ন। তো এনেধৰণৰ বস্তুত টেক্স আমি লোৱা বিশেষকৈ দেখা পাওঁ। ৱেল্থ টেক্স আমাৰ ভাৰততো আছিলে। কলদৌৰ কমিটিৰ ৰেকমেণ্ডেশ্যন অনুসৰি 1957 মনত ৰাখিব, কলদৌৰ কমিটিৰ ৰেকমেণ্ডেশ্যন অনুসৰি 1957 ৱেল্থ টেক্স এক্ট আমাৰ ভাৰতত ইন্ট্ৰডিউচ কৰা হৈছিলে। 1% টেক্স ইম্প'জ কৰিছিলে কাৰ ক্ষেত্ৰত? যিসকল ব্যক্তি বা আনডিভাইডেড ফেমিলি বা কোম্পানী, যদি আমি অভাৰঅল যদি এনুৱেল ইনকাম 30 লাখৰ ওপৰ যদি আমি দেখা পাওঁ, এনুৱেল ইনকাম দেই, মান্থলি ইনকাম নহয়, মান্থলি ইনকাম হ'লে সাংঘাতিক হৈ যাব।
এনুৱেল ইনকাম সেই সময়ত 30 লাখৰ ওপৰ যদি কাৰোবাৰ ইনকাম আছে আৰু আজিৰ 30 লাখ সেই সময়ত 30 লাখৰ মাজত কিন্তু পাৰ্থক্য আছে উই আৰ টকিং এবাউট 1957 1960s আমি কথা কৈ আছো সেই সময়ত কোনোবা ইণ্ডিভিজুৱেল এগৰাকী ব্যক্তি বা ফ্যামিলি জয়েন্ট ফ্যামিলি হিচাপে কোনোবা আছে বা কাৰোবাৰ কোম্পানী আছে তেওঁলোকৰ যদি এনুৱেল ইনকাম 30 লাখ হয় তেতিয়াহ'লে তেওঁলোকে 1% টেক্স দিব লাগে কিন্তু 2015 চনত এই টেক্স নাইকিয়া কৰি দিলে বিভিন্ন ধৰণৰ ইস্যুজ আহি গ'ল বিভিন্ন ধৰণৰ ইস্যুজ যেহেতু আহি গ'ল এই বিভিন্ন ইস্যুজৰ বাবে এই টেক্স নাইকিয়া কৰি দিলে এতিয়া আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটা আছে Well, tax was earlier introduced in the year in India in the year কোন চনত ইন্ট্ৰডিউস কৰা হৈছিল ভাৰতবৰ্ষত ইয়াকে আপোনালোকে কমেন্ট সেকশনত জনাব লাগে আৰু আমাৰ কালিৰ যি নিউজ এনালাইসিস কালিৰ নিউজ এনালাইসিসৰ প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন সমূহৰ উত্তৰসমূহ আমি চাওঁ আহক ডক্টৰ নগেন হৈকিয়া An eminent writer and author was recently conferred with which of the following awards? শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব সাহিত্যাচাৰ্য যোগেশ্বৰ শৰ্মা মেমৰিয়েল বঁটা Next, Mount Ashibetsu is located in which country? উত্তৰটি নিশ্চয় গম পাইছে উত্তৰটি হ'ব শুদ্ধ উত্তৰটি হৈছে Japan. What are archaea that were recently seen in news? Archaea কি হয়? Archaea আচলতে they are primitive microorganisms. দেই primitive micro virus নহয় archaea কোনো ধৰণৰ virus নহয় archaea অলপ the microorganisms অলপ special microorganisms bacteria নিচিনাই কিন্তু অলপ bacteriaতকৈ অলপমান high level এয়াই আছিল আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাৰী থাকে তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি আপোনালোকে স্ক্যান কৰি কোৱেৰীসমূহ ৰেইজ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম